মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছোঁ এতিয়া যেটো 5000ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা লম গুৱাহাটীত চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছোঁ এতিয়া যেটো 5000ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা লম গুৱাহাটীত চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব